নমস্কাৰ বন্ধুসকল মই বৰ্তমান ক'ত আছো দেখি গম পাইছেই চাগে হয় মই আছো শিৱসাগৰ জুনকাই ৰিজৰ্টত দুদিনমানৰ আগত ছ'চিয়েল মিডিয়াত বাম্পাৰ ভাইৰেল এই বিমানখন কিনি আনিছে হৰিপ্ৰসন্ন হাজৰিকা ডাঙৰীয়াই আৰু বৰ্তমান এই জাহাজখন আছে শিৱসাগৰ জুনকাই ৰিজৰ্টৰ পাছফালে এইখন কিয় কিনি আনিছে জানেনে অসমত প্ৰথমবাৰলৈ প্লেনৰ ভিতৰ ৰেষ্টুৰেণ্ট হ'ব মানে দেখি মজা লাগিব আৰু আহি মজা লাগিব এই গোটেই প্ৰজেক্টটো বন্ধু চাগে 15 কোটিৰ ওপৰত খৰচা হ'ব অসমৰ এজন মানুহে যে সাহস কৰিছে মানে বহুত গৌৰৱ মানে বহুত ভাল লাগিছে সবে আহি ফটো মাৰি আছে আৰু ময়ো প্লেনত আজিলৈকে উঠি পোৱা নাই সেইকাৰণে ভাবিলোঁ ময়ো কবি ফটো মাৰিলোঁ ময়ো উঠি চাওঁ এবাৰ চুই মেলি চালোঁ মজা লাগিলে আৰু হোৱাৰ পাছত নিশ্চয় আহিম আৰু মজা লাগিব তেতিয়া এই প্লেনৰ চকাকেইটা চাওক না কিমান ডাঙৰ উঠি চাওঁ নি এবাৰ নাই নুঠো সৰুতে খেলিছিলোঁ সৰুতে বহুত মজা পাইছিলোঁ ডাঙৰ হ'লো বুলি কি খেলিবলৈ এৰি দিম এই চকাকেইটাকে ঘূৰাই এবাৰ খেলি চাওঁ আৰু ভাল লাগে দিয়কচোন এইবিলাকেতো উপভোগ আহিছোঁ চাবলৈ যেতিয়া উপভোগ কৰি যাওঁ প্লেনত উঠিব নোৱাৰিলে কি হ'ল খেলিটো চাওঁ এই বিশাল এয়াৰপ্লেনখন কিনি ননা হ'লে মৰিশালীত পৰি থাকিলে হয় মানে শ্মশানত মানে প্লেন ৰখা শ্মশানত পৰি থাকিলে হয় কিন্তু অসমৰ হৰিপ্ৰসন্ন হাজৰিকা ডাঙৰীয়াই পোনপ্ৰথমবাৰৰ বাবে অসমত ৰেষ্টুৰেণ্ট খুলিবলৈ লৈ আহিলে তো মজা লাগিব আৰু আহিব সকলোৱে